हेलो फ्रेंड्स मोर चेनेलर अन्य एटी रेसिपि भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি লৈ আহিছো চলে ভটোৰে ৰেচিপি। আপোনালোক কোনে কোনে বাৰু চলে ভটোৰে খাই ভাল পায় জনাবচোন। মোৰ কিন্তু খুবেই প্ৰিয় আৰু আমাৰ ঘৰৰ সকলোৰে। মই ঘৰত প্ৰায়ে বনাও, কালিও বনাইছিলো সানডে স্পেশাল হিচাপে। একেবাৰে ইজি আৰু হেলদি হয় ৰেচিপিটো। আপোনালোকে এবাৰ যদি খাই পোৱা নাই এবাৰ ট্ৰাই কৰি যাব আৰু মোক জনাবলৈ নাপাহৰিব। আহকচোন আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। ইয়াৰ বাবে মই দিছোঁ 1.5 বাটি আটা আৰু আধা বাটি ময়দা। অকণমান মিশ্ৰণটো ফ্লাফিনেছ আনিবৰ কাৰণে অকণমান ময়দা এড কৰিছোঁ। আপোনালোকে স্কিপো কৰিব পাৰে, নহ'লে বা সম্পূৰ্ণ ময়দাৰেও বনাব পাৰে। ইয়াতে 1 চামুচ ডাঙৰ চামুচেৰে চুজি আৰু সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ আৰু অকণমান চেনি এড কৰিছোঁ। ভালকৈ মিলাই ল'ম। এইখিনি এটা দিছোঁ মই দৈ, ডাঙৰ কাপেৰে আধা কাপৰ সমান দিছোঁ দৈ আৰু এইখিনিও ভালকৈ আমি মিলাই লওঁ আটাৰ সৈতে দৈখিনি। মোৰ দৈখিনি গোটা আছিলে, অকণমান শুকান হৈ থাকিলে আপোনালোকে চাব যে দৈখিনি যদি পনীয়া হয় তেতিয়া পানী এড নকৰিলেও হ'ব। মই অকণমান পানী এড কৰি নৰ্মেলি আমি আটা যেনেকৈ মাৰোঁ, বেছি টানো নহয় বেছি ঢিলাও নহয়, এই হিচাপত আটাখিনি লগাই লৈছোঁ আৰু অকণমান তেল সানি 1 ঘণ্টা ইচ্ছা কৰিলে মিশ্ৰণটো ৰাতিও আটাটো লগাই থ'ব পাৰে, কাৰণ ভটোৰে আটা যিমানে পুৰণা হয় সিমানে খাবলৈ ভাল হয়। মই 1 ঘণ্টাৰ কাৰণে থৈ দিছোঁ আৰু এতিয়া আগবাঢ়িম চলেৰ কাৰণে। ৰাতি কাবুলী বুট তিয়াই থৈ দিছিলোঁ। এতিয়া মছলাখিনি পিচি ল'ম। আদা নহৰু কেইফুটামান, এটা পিঁয়াজ এটা বিলাহী দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে জলকীয়া দিব, মই জলকীয়াটো দিয়া নাই এতিয়া। আৰু কুকাৰতে বনাম যিহেতু ইজি হয় কুকাৰত বনালে। ইয়াতে তেল দিলোঁ কুকাৰত আৰু গোটা গৰম মছলা যিখিনি জিৰা, জালুক, লং, বড়ি, ইলাইচি, তেজপাত এইখিনি আমি দি লৈছোঁ আৰু পিচিছিলোঁ যে মছলাখিনি এইখিনিও এড কৰি দিছোঁ। এতিয়া আমি ভালকৈ মছলাখিনি ভাজি ল'ম, কাৰণ মছলা ভালকৈ কালাৰটো চেঞ্জ হোৱালৈকে ভালকৈ ভাজ খালে মছলাখিনি বেছি টেষ্ট হয়। ইয়াতে দিছোঁ নিমখ, হালধি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ, কচুৰি মিঠি আৰু জিৰা, ধনিয়া আৰু অকণমান দিছোঁ মিট মছলা। আপোনালোকে চলে মছলা ব্যৱহাৰ কৰিব পাৰে, মই চলে মছলা ব্যৱহাৰ কৰা নাই সেইকাৰণে দিছোঁ মিট মছলা। ইয়াৰে টেষ্টটো বহুত ভাল হয় মিট মছলাৰে। আৰু অকণমান পানী দি এইখিনি ভালকৈ ভাজি ল'ম। মোৰ সৰু ল'ৰা দুটাই জলকীয়া নাখায় কাৰণে মই জলকীয়া দিয়া নাই, এতিয়া শেষত দিম। আপোনালোকে ইচ্ছা কচুৰি মিঠি আৰু বড়ি, ইলাইচি বহুত ভাল লাগে চলেত দিলে, পাৰিলে নিশ্চয় এড কৰিব এই দুটা মছলা। এয়া দেখিছেনে তেল বিৰিঙি আহিছে আৰু অকণমান ভাজিলে আমাৰ মছলাখিনি হৈ যাব ভজা। এয়া দেখিছেনে ইমান ধুনীয়া কালাৰটো চেঞ্জ হৈ গ'ল। মছলাখিনি ভালকৈ ভাজ খালে মানে খাবলৈ বহুত ধুনীয়া হয়। এতিয়া আমি ধুই ৰখা কাবুলী বুটখিনি এড কৰি দিছোঁ। এতিয়া আমি কুকাৰতে এইখিনি ভালকৈ ভাজি ল'ম। ভাজাটো বহুত জৰুৰী, ভাজি পেলাই দিলে টেষ্টটো বহুত ভাল হয় খাবলৈ, যিহেতু আমি কুকাৰতে বনাইছোঁ। এয়া ভালকৈ লৰাই দি এইবাৰ ঢাকোন মাৰি থৈ দিলোঁ আৰু 2 মিনিটমান ৰাখি। এয়া দেখিছেনে হৈ গ'ল আমাৰ ভজা। এতিয়া আমি ইয়াত অকণমান পানী এড কৰিম। 2 মিনিটমান এনেকৈ ভাজি পেলাই আমি ইয়াতে অকণমান পানী এড কৰিম। পানী এতিয়া অকণমানে এড কৰিব দেই আৰু ঢাকোন মাৰি ৰাখি দিব উতলিবলৈ। এই দেখিছেনে এতিয়া আমি ইয়াত দিয়াকৈ আৰু এটা বস্তু তৈয়াৰ কৰি ল'ম। সেইটো হৈছে চাহ, মানে চেনি নিদিয়া চাহ। ধেমালি হয়, চাহ এড কৰিব লাগিব ইয়াতে আমি। আপোনালোকে মন কৰিবচোন তলৰ চলেখিনি অকণমান ক'লা ৰং হয়,
তো বহুত ভাল লাগে আৰু বিশেষকৈ দিল্লী চলে ভটোৰে, যিহেতু মই দিল্লী ষ্টাইলত বনাই আছোঁ। চ' এইটো জৰুৰী হয়, আপোনালোকে স্কিপো কৰিব পাৰে, এনেকৈও ভাল লাগিব। ইয়াতে অকণমান নামমাত্ৰ চাহপাত দিছোঁ আৰু এইখিনি ভালকৈ উতলাই ল'ম। এইফালে আমাৰ কাবুলী বুটখিনিও সিজি আছে। আৰু এনেকৈ যদি আপুনি কাবুলী বুটখিনি অকণমান ভালকৈ ভাজি বা এনেকৈ পানী দি উতলাই লয় চিটি লগোৱাৰ আগতে, তেতিয়াহ'লে আমি বেকিং চ'ডা বা বেকিং পাউডাৰ ব্যৱহাৰ নকৰাকৈ ভালকৈ সিজি যায় কাবুলী বুটখিনি। আৰু নভজাকৈ দিলে মানে অকণমান চ'ডা এড কৰি দিব লাগিব। এয়া আমাৰ এইখিনি হৈ আছে। এয়া চাহখিনি ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি ইয়াতে ঢালি দিম। বাৰু আপোনালোকে যদি মোৰ পেজ বা মোৰ চেনেললৈ নতুনকৈ আহিছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি ইয়াতে এতিয়া চাহখিনি ঢালি দিলোঁ। এয়া দেখিছেনে কালাৰটো ইমান মৰম লগা হৈছে। এতিয়া আমি ভালকৈ লৰাই লৈ এইখিনি ঢাকোন মাৰি দিম আৰু 8টাৰ পৰা 10টাৰ ভিতৰত চিটি লগাই ল'ম। এয়া দেখিছেনে 10টা চিটিৰ পিছত এয়া মই গুচাই লৈছোঁ। এয়া এনেকৈ সিজিব লাগিব যাতে মুখত দিয়াৰ লগে লগে কমি যায় বুটখিনি। অকণমান কেইটামান বুট মই ভাঙি দিছোঁ গ্ৰেভিটো ভাল হ'বৰ কাৰণে। এয়া হ'বৰ সময়ত মই কেঁচা জলকীয়া এটা এড কৰিছোঁ। কেঁচা জলকীয়া দিলে ভাল হয় টেষ্টটো। আৰু একেবাৰে শেষত ঘি অকণমান দি লৰাই এয়া আমাৰ হৈ গ'ল ৰেডি চলে। এয়া এতিয়া আমি আহিছোঁ ভটোৰে ফালে। এয়া দেখিছেনে আটাটো ধুনীয়া ফুলি গৈছে। এয়া ফ্লফিনেছ এটা আহিছেনে। এতিয়া আমি ভালকৈ এইখিনি আকৌ এবাৰ মাৰি ল'ম। এতিয়া আমি সৰু সৰু লাড্ডু বনাই ল'ম। এতিয়া আপুনি যেনেকুৱা বিচাৰে এনেকুৱা শেপত ভটোৰেখিনি বেলি ল'ব পাৰে। মই হোটেলত যেনেকৈ অভেল চাইজ শেপত বনাই ন, এনেকৈ বনাই লৈছোঁ। আৰু এয়া কেৰাহীত তেল গৰম হৈ গ'ল। আমি এতিয়া এয়া এখন এখনকৈ ভটোৰেখিনি ভাজি ল'ম গৰম গৰম। এয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে। ক'ব পাৰিবনে এইখিনি আটাৰে বনোৱা বুলি। একদম হোটেলৰ নিচিনা ফুলা ফুলা হৈছে, কিন্তু আমি ময়দা ব্যৱহাৰ কৰা নাই। এনেকৈ এবাৰ বনাই চাবচোন, বহুত ভাল লাগে খাবলৈ। এতিয়া মই এখন এখনকৈ ভটোৰে ভাজি লৈছোঁ। এয়া এখন মই ফালি দেখাইছোঁ, দেখিছেনে ইমান ধুনীয়া হৈছে ভিতৰলৈ। একদম হোটেলৰ ভটোৰে নিচিনা হৈছে। এয়া আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই ছাৰ্ভ কৰিছোঁ গৰম গৰম চলে ভটোৰে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন এনেদৰে। যদি ভাল পায় মোক কমেণ্ট কৰি জনাব আৰু প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ চলে ভটোৰে খাবলৈ ৰেডি। আজিলৈ আহিছোঁ, বাই।